ৰাশি ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল। সিংহ ৰাশি ছেপ্টেম্বৰ 2026 আপোনাৰ জীৱনত আহিব পাৰে এক ডাঙৰ পৰিৱৰ্তনৰ সংকেত। এই মাহত ধন সম্পত্তি, চাকৰি, ব্যৱসায়, প্ৰেম আৰু দাম্পত্য জীৱনত কি ঘটিব পাৰে, কোনটো তাৰিখত ভাগ্যৰ দুৱাৰ খুলিব পাৰে, ক'ৰ পৰা আহিব পাৰে টকা পইচাৰ নতুন সুযোগ, আৰু কোনজন মানুহৰ ওপৰত চকু মুদি বিশ্বাস কৰিলে ডাঙৰ সমস্যাত পৰিব পাৰে। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ, ছেপ্টেম্বৰ মাহত সিংহ ৰাশিৰ কোনটো সিদ্ধান্ত আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ এই মাহটো সিংহ ৰাশিৰ বাবে সাধাৰণ মাহ নহয়। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰ 2026 ধন সম্পত্তিৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ সুযোগ থকা এটা গুৰুত্বপূৰ্ণ মাহ হ'ব পাৰে। মাহটোৰ আৰম্ভণিতে খৰচ কিছু বেছি অনুভৱ হ'ব পাৰে, কিন্তু মাহ আগবঢ়াৰ লগে লগে নতুন উপাৰ্জনৰ পথ, আগতে কৰা কামৰ ফল আৰু আৰ্থিক সুযোগ লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। 1 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰলৈ আপুনি বিশেষভাৱে নিজৰ খৰচৰ ওপৰত নজৰ ৰাখিব। ঘৰুৱা প্ৰয়োজন, যাতায়াত, ব্যৱসায়িক খৰচ অথবা কোনো পুৰণি দায়িত্বৰ বাবে টকা ওলাই যাব পাৰে। এই সময়ত অপ্ৰয়োজনীয় বস্তু কিনা, আনক ধাৰ দিয়া বা কেৱল দেখুৱাবলৈ অধিক খৰচ কৰাৰ পৰা আঁতৰি থকাটো ভাল। বিশেষকৈ কোনো ব্যক্তিৰ কথাত বিশ্বাস কৰি তৎক্ষণাত টকা ইনভেষ্ট নকৰিব। 11 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈ আৰ্থিকভাৱে পৰিস্থিতি কিছু শক্তিশালী হ'ব পাৰে। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে অতিৰিক্ত দায়িত্ব, নতুন কাম বা উপাৰ্জন বৃদ্ধি কৰাৰ সম্ভাৱনা দেখা দিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা পুৰণি যোগাযোগৰ পৰা লাভজনক সুযোগ আহিব পাৰে। আগতে আবদ্ধ হৈ থকা কোনো পে'মেণ্ট লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। এই সময়ছোৱাত নিজৰ দক্ষতা আৰু পৰিশ্ৰমৰ জৰিয়তে উপাৰ্জন বৃদ্ধি কৰাৰ সুযোগ বেছি গুৰুত্বপূৰ্ণ। কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ কামটো সঠিকভাৱে আগবঢ়াই নিয়ক। 21 ছেপ্টেম্বৰৰ পৰা মাহৰ শেষলৈকে সিংহ ৰাশিৰ আৰ্থিক ক্ষেত্ৰত আৰু এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব পাৰে। বিশেষকৈ ব্যৱসায় কৰা লোকসকলে লাভ লোকচানৰ হিচাপ ভালদৰে কৰি আগবাঢ়িলে ভাল ফলাফল পাব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ চিন্তা থাকিলে সকলো তথ্য পৰীক্ষা কৰি কাগজ-পত্ৰ ভালদৰে চাইহে সিদ্ধান্ত লওক। এই মাহত একে সময়তে দুটা উৎসৰ পৰা ধন অহাৰ সম্ভাৱনাৰ সৃষ্টি হ'ব পাৰে। এটা নিয়মীয়া উপাৰ্জনৰ পৰা আৰু আনটো অতিৰিক্ত কাম, পুৰণি পে'মেণ্ট, কমিশ্যন বা কোনো নতুন সুযোগৰ পৰা। কিন্তু এইটো নিশ্চিত ভৱিষ্যতবাণী নহয়। আপোনাৰ বাস্তৱ পৰিস্থিতি আৰু সিদ্ধান্তই ফলাফল নিৰ্ধাৰণ কৰিব। সিংহ ৰাশিৰ বাবে এই মাহটোত এটা কথা বিশেষভাৱে মনত ৰখা উচিত, টকা আহিলেই টকা খৰচ কৰিব নালাগে। ছেপ্টেম্বৰ মাহত সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে আগন্তুক সময়ত আৰ্থিক প্ৰেছাৰ কমাব পাৰিব। আৰু এটা সাৱধানতা, বন্ধু-বান্ধৱী, আত্মীয়-স্বজন আৰু পৰিচিত ব্যক্তিৰ সৈতে ধন লেনদেন কৰোঁতে কিছুমান লিখিত প্ৰমাণ ৰাখক। পিছত দি দিম বুলি কোৱা কেৱল মুখৰ কথাত ডাঙৰ অংকৰ টকা দিয়াটো এৰাই চলক। যিসকলে ঋণ বা কিস্তিৰ বজাত আছে তেওঁলোকে ছেপ্টেম্বৰ মাহত এটা এটা কৰি পুৰণি দায়িত্ব কমোৱাৰ পৰিকল্পনা কৰিলে উপকাৰ পাব পাৰে। নতুন ঋণ লৈ পুৰণি খৰচ ঢাকি থকাৰ পৰিৱৰ্তে বাজেট তৈয়াৰ কৰাটো অধিক বুদ্ধিমানৰ কাম হ'ব। মুঠতে ছেপ্টেম্বৰ 2026 সিংহ ৰাশিৰ বাবে ধন আহৰণৰ লগতে ধন ধৰি ৰখাৰ মাহ। উপাৰ্জনৰ সুযোগ আহিব পাৰে, কিন্তু সেই সুযোগ স্থায়ী লাভলৈ ৰূপান্তৰ কৰিবলৈ শৃংখলা, সঠিক সিদ্ধান্ত আৰু সঞ্চয়ৰ অভ্যাস অতি প্ৰয়োজনীয়। মাহৰ মূলমন্ত্ৰ, উপাৰ্জনৰ নতুন সুযোগ বিচাৰক, ব্যৱসায়ত নতুন যোগাযোগ গুৰুত্ব দিয়ক, সঞ্চয় বৃদ্ধি কৰক, সন্দেহজনক ইনভেষ্ট বা অতিৰিক্ত ধাৰ দিয়াৰ পৰা আঁতৰি থাকক, নিজৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখক। তাৰপিছত আহিছোঁ চাকৰি আৰু ব্যৱসায়। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰ 2026 এই মাহটো চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সুযোগ আৰু দায়িত্ব বৃদ্ধিৰ মাহ হ'ব পাৰে। যিসকলে বহুদিন ধৰি নিজৰ কামত পৰিৱৰ্তন বা উন্নতি বিচাৰি আছিল তেওঁলোকৰ বাবে এই মাহত কিছু ইতিবাচক সংকেত দেখা যাব পাৰে। চাকৰিৰ ক্ষেত্ৰত চাকৰি কৰা লোকসকলৰ বাবে মাহটোৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ কিছু বেছি বৃদ্ধি পাব পাৰে। আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে বা কোনো গুৰুত্বপূৰ্ণ কাম আপোনাক দিয়া হ'ব পাৰে। প্ৰথমতে এই দায়িত্বক প্ৰেছাৰ যেন লাগিলেও সঠিকভাৱে সম্পূৰ্ণ কৰিব পাৰিলে আপোনাৰ যোগ্যতা ওপৰ মহলাৰ মানুহৰ চকুত পৰিব পাৰে। যিসকলে চাকৰি সলনি কৰাৰ কথা চেষ্টা কৰি আছে তেওঁলোকে ছেপ্টেম্বৰ মাহত নতুন সুযোগৰ খবৰ পাব পাৰে। বিশেষকৈ আগতে আবেদন কৰা চাকৰি, পুৰণি যোগাযোগ বা চিনাকি ব্যক্তিৰ জৰিয়তে কোনো সুযোগ আহিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, কেৱল অধিক দৰমহাৰ আশাত তৎক্ষণাত চাকৰি এৰি নিদিব।
নতুন অফাৰৰ চেলাৰী, লোকেশ্যন, ৱৰ্কিং কণ্ডিশ্যন আৰু জব ছিকিউৰিটি ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লওক। মাহৰ মাজভাগত ইণ্টাৰভিউ, মিটিং বা নতুন প্ৰজেক্টৰ সুযোগ আহিব পাৰে। আত্মবিশ্বাসেৰে কথা কওক, কিন্তু নিজৰ যোগ্যতা অতিৰঞ্জিত কৰি কোৱা বা সহকৰ্মীৰ সৈতে অহেতুক প্ৰতিযোগিতাত লিপ্ত হোৱাটো এৰাই চলক। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ী সিংহ ৰাশিৰ লোকসকলৰ বাবে ছেপ্টেম্বৰ মাহটো নতুন গ্ৰাহক আৰু নতুন যোগাযোগ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব পাৰে। পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ লগতে নতুন কাষ্টমাৰ বিচৰাত গুৰুত্ব দিয়ক। কোনো পুৰণি কাষ্টমাৰ পুনৰ আপোনাৰ সৈতে ব্যৱসায় আৰম্ভ কৰিব পাৰে। 11 ছেপ্টেম্বৰৰ পিছত সময়ছোৱা আৰ্থিক আলোচনা, নতুন ডিল বা নতুন কামৰ বাবে তুলনামূলকভাৱে অনুকূল হ'ব পাৰে। কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে লাভ লোকচানৰ সম্পূৰ্ণ হিচাপ কৰক। যিসকল পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰে তেওঁলোকে বিশেষ সাৱধান হওক। বন্ধুত্ব আৰু ব্যৱসায় দুয়োটা একে বস্তু নহয়। টকাৰ হিচাপ, লাভৰ অংশ আৰু দায়িত্ব লিখিতভাৱে স্পষ্ট কৰি লওক। এই মাহত আনৰ কথাত প্ৰভাৱিত হৈ অতিৰিক্ত ষ্টক, অপ্ৰয়োজনীয় মেচিন বা দামী সামগ্ৰী কিনি পেলোৱাৰ ভুল নকৰিব। সাৱধানতা, ছেপ্টেম্বৰ মাহত সিংহ ৰাশিৰ বাবে ডাঙৰ বিপদ হ'ব পাৰে খৰখেদাকৈ সিদ্ধান্ত ল'লে। কোনোবাই যদি কয় এতিয়াই টকা লগাওক, বহুত লাভ পাব, তেন্তে প্ৰথমে সকলো তথ্য পৰীক্ষা কৰক। বিশেষকৈ অনলাইন ইনভেষ্টমেণ্ট, পাৰ্টনাৰশ্বিপ আৰু ধাৰ দেনা পাওনাৰ ক্ষেত্ৰত অধিক সাৱধান হওক। মাহৰ মূল কথা, চাকৰিত দায়িত্ব বৃদ্ধি, যোগ্যতা প্ৰমাণ, উন্নতিৰ সুযোগ। ব্যৱসায়ত নতুন যোগাযোগ, নতুন গ্ৰাহক, উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা। সাৱধানতা, খৰখেদা সিদ্ধান্ত, অন্ধবিশ্বাস আৰু অপ্ৰয়োজনীয় ইনভেষ্ট এৰাই চলক। মুঠতে ক'বলৈ গ'লে ছেপ্টেম্বৰ 2026 সিংহ ৰাশিৰ বাবে কৰ্মজীৱনৰ বাবে পৰিশ্ৰমৰ ফল পোৱা মাহ, এটা গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱনত কেনেকুৱা থাকিব ছেপ্টেম্বৰ মাহটো। ছেপ্টেম্বৰ 2026 সিংহ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে অনুভূতি, বিশ্বাস আৰু সম্পৰ্কত নতুনকৈ বুজি পোৱাৰ মাহ হ'ব পাৰে। এই মাহত যিসকলৰ সম্পৰ্কত কিছু দূৰত্ব বা ভুল বুজাবুজি চলি আছে, তেওঁলোকৰ মাজত পুনৰ কথা বতৰা আৰম্ভ হোৱাৰ সুযোগ আহিব পাৰে। অবিবাহিত সিংহ ৰাশিৰ জাতক-জাতিকাৰ বাবে মাহটো বিশেষ আকৰ্ষণীয় হ'ব পাৰে। কোনো পুৰণি চিনাকি, বন্ধু বা কৰ্মক্ষেত্ৰৰ মানুহৰ সৈতে সম্পৰ্ক গভীৰ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সামাজিক মাধ্যম, ফোন বা কোনো পৰিচিত ব্যক্তিৰ জৰিয়তেও নতুন সম্পৰ্কৰ আৰম্ভণি হ'ব পাৰে। কিন্তু প্ৰথম দেখাত ভাল লাগিলেই তৎক্ষণাত সম্পূৰ্ণ বিশ্বাস নকৰিব। সময় লৈ মানুহজনক বুজি লওক। সম্পৰ্কত থকা লোকসকলৰ বাবে মাহৰ আৰম্ভণিতে সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে। বিশেষকৈ তুমি মোক সময় নিদিয়া বা মোৰ কথা তুমি বুজি নোপোৱা ধৰণৰ অভিযোগৰ পৰা মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে। সৰু কথাত ডাঙৰ নকৰিলে এই সমস্যা সহজে সমাধান হ'ব। দাম্পত্য জীৱনত স্বামী-স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি পাব পাৰে। ঘৰুৱা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত একেলগে ল'লে সম্পৰ্ক অধিক শক্তিশালী হ'ব। জীৱনসংগীৰ পৰা মানসিক বা আৰ্থিক কোনো বিষয়ত সহায় লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। কিন্তু সিংহ ৰাশিৰ এটা স্বাভাৱিক বৈশিষ্ট্য, নিজৰ কথা সঠিক বুলি প্ৰমাণ কৰাৰ চেষ্টা। এই মাহত সম্পৰ্কৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে তৰ্ক-বিতৰ্কত জিকাতকৈ সম্পৰ্কটো জিকিবলৈ চেষ্টা কৰক। মাহৰ মাজভাগত প্ৰেমৰ ক্ষেত্ৰত কিছু সুখবৰ, দেখা সাক্ষাৎ বা একেলগে সময় কটোৱাৰ সুযোগ আহিব পাৰে। যিসকলৰ বিবাহৰ কথা চলি আছে তেওঁলোকৰ বাবে পৰিয়ালৰ সৈতে আলোচনা আগবঢ়াৰ সম্ভাৱনা থাকিব পাৰে। মাহৰ শেষৰ ফালে সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া পৰিস্থিতি আহিব পাৰে। কোনো সম্পৰ্ক যদি সঁচা আৰু বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল হয় তেন্তে ই আৰু গভীৰ হ'ব পাৰে। কিন্তু য'ত বাৰে বাৰে মিছা কথা, সন্দেহ বা বিশ্বাসঘাতকতাৰ সমস্যা আছে, তাত সিংহ ৰাশিৰ লোকসকলে বাস্তৱতাক স্বীকাৰ কৰি সিদ্ধান্ত ল'ব লাগিব। বিশেষ সাৱধানতা, ৰাগৰ সময়ত ব্ৰেকআপ বা ডিভোৰ্চৰ কথা নক'ব। তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সঙ্গীক সন্দেহ নকৰিব। ব্যক্তিগত কথা আনৰ আগত প্ৰকাশ নকৰিব। পুৰণি প্ৰেমৰ বিষয় উলিয়াই বৰ্তমানৰ সময় নষ্ট নকৰিব। মুঠতে ছেপ্টেম্বৰ 2026 মাহটো সিংহ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ মূল চাবিকাঠি হ'ব বিশ্বাস প্লাছ সময় প্লাছ মুকলিকৈ কথা বতৰা। যিসকলে অহংকাৰৰ সলনি মৰম আৰু বুজাবুজিক আগস্থান দিব তেওঁলোকৰ সম্পৰ্ক অধিক মজবুত হ'ব পাৰে। তাৰপিছত আহিছোঁ ছেপ্টেম্বৰ মাহত সিংহ ৰাশিৰ ভাগ্য, ধনৰ সুযোগ আৰু সাৱধানতা। ভাগ্য শক্তিশালী হ'ব পৰা তাৰিখ ছেপ্টেম্বৰ মাহত 5, 9, 14, 18, 23 আৰু 27 তাৰিখ সিংহ ৰাশিৰ বাবে তুলনামূলকভাৱে শুভ বুলি ধৰা হৈছে। এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম, চাকৰিৰ আবেদন, ব্যৱসায়িক আলোচনা, নতুন যোগাযোগ বা ধনৰ পৰিকল্পনা আগবঢ়াব পাৰে। ক'ৰ পৰা আহিব পাৰে ধন লাভৰ নতুন সুযোগ।
ধন লাভৰ সুযোগ আহিব পাৰে। পুৰণি গ্ৰাহক, আগতে কৰা কামৰ পে'মেণ্ট, নতুন বিজনেছ কণ্টেক্ট, কমিশ্যন, অতিৰিক্ত কাম অথবা চাকৰিৰ নতুন দায়িত্বৰ পৰা। বিশেষকৈ আগতে যোগাযোগ থকা কোনো ব্যক্তি পুনৰ কামৰ সুযোগ লৈ আহিব পাৰে। কাক চকু মুদি বিশ্বাস নকৰিব। বিশেষকৈ সেইসকল মানুহৰ পৰা সাৱধান থাকক যিয়ে অতি সোনকালে বহু লাভৰ প্ৰতিশ্ৰুতি দিয়ে। টকা পইচাৰ কথা আহিলে এতিয়া সিদ্ধান্ত লওক বুলি প্ৰেছাৰ দিয়ে। পাৰ্টনাৰশ্বিপ বা ইনভেষ্টমেণ্টৰ কথা কয় কিন্তু লিখিত প্ৰমাণ দিব নিবিচাৰে। আপোনাৰ ব্যক্তিগত আৰু ব্যৱসায়িক তথ্য আনৰ আগত কৈ ফুৰে। বন্ধু বা আত্মীয় হ'লেও ডাঙৰ অংকৰ ধন কেৱল কথাৰ ওপৰত নিদিব। পাৰ্টনাৰশ্বিপ, ধাৰ দেনা পাওনা বা ইনভেষ্ট কৰিলে কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰাটো অতি জৰুৰী। ছেপ্টেম্বৰ মাহৰ মূল মেছেজ, সুযোগ আহিলে চিনাক্ত কৰক কিন্তু বিশ্বাস কৰাৰ আগতে পৰীক্ষা কৰক। এই মাহত ভাগ্যৰ সুযোগতকৈ সঠিক সিদ্ধান্তই আপোনাৰ টকা পইচাৰ সুৰক্ষা কৰিব পাৰে। শিক্ষা আৰু অধ্যয়ন। ছেপ্টেম্বৰ 2026 সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিশ্ৰমৰ ফল লাভ কৰাৰ আৰু নিজৰ মনোযোগ বৃদ্ধি কৰাৰ সময় হ'ব পাৰে। মাহৰ আৰম্ভণিতে পঢ়াত অলপ মন নবহা বা মোবাইল, বন্ধুবৰ্গ আৰু অন্যান্য বিষয়ৰ বাবে ডিষ্ট্ৰেকশ্যন হ'ব পাৰে। কিন্তু এটা নিয়মীয়া ৰুটিন বনাব পাৰিলে ফলাফল যথেষ্ট উন্নত কৰিব পাৰিব। 1 পৰা 10 ছেপ্টেম্বৰ পুৰণি অধ্যায়, অসম্পূৰ্ণ নোটছ আৰু যিবোৰ বিষয় কঠিন যেন লাগে সেইবোৰ অধ্যয়ন কৰাৰ বাবে ভাল সময়। মুখস্থ কৰাৰ লগতে বিষয়টো বুজি পঢ়াৰ গুৰুত্ব দিয়ক। 11 পৰা 20 ছেপ্টেম্বৰ প্ৰতিযোগিতামূলক পৰীক্ষা, স্কুল কলেজ এক্সামিনেশ্যন বা কোনো গুৰুত্বপূৰ্ণ কামৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা থাকিব পাৰে। শিক্ষক বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ লগতে উপকাৰ পাব পাৰে। 21 পৰা 30 ছেপ্টেম্বৰ আত্মবিশ্বাস বৃদ্ধি পাব পাৰে আৰু নিজৰ দুৰ্বল বিষয়বোৰত উন্নতি কৰাৰ সুযোগ আহিব পাৰে। পৰীক্ষাৰ ফলাফলৰ অপেক্ষাত থকা ছাত্ৰ ছাত্ৰীসকলৰ ভাল খবৰ লাভ কৰাৰ আশা ৰাখিব পাৰে। যদিও ফলাফল বাস্তৱ পৰিশ্ৰম আৰু পৰীক্ষাৰ ফলৰ ওপৰত নিৰ্ভৰ কৰে। সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ পৰামৰ্শ, প্ৰতিদিনে এটা নিৰ্দিষ্ট সময়ত পঢ়াৰ অভ্যাস কৰক। মোবাইল বা ছ'চিয়েল মিডিয়া লগতে ডিষ্ট্ৰেকশ্যন কমক। কঠিন বিষয়টো পুৱা বা মন সতেজ থকা সময়ত পঢ়ক। কেৱল পঢ়ি নাথাকি লিখি প্ৰেক্টিছ কৰক। পৰীক্ষাৰ আগদিনা সকলো নতুনকৈ পঢ়াৰ সলনি আগতেই ৰিভিজন সম্পূৰ্ণ কৰক। মাহৰ শিক্ষা মেছেজ, ছেপ্টেম্বৰ মাহত সিংহ ৰাশিৰ বাবে প্ৰতিভাতকৈ নিয়মীয়া পৰিশ্ৰমেই সফলতাৰ মূল চাবিকাঠি। যিসকলে এলেহুৱা এৰি লক্ষ্যত মনোযোগ দিব তেওঁলোকৰ বাবে এই মাহটো শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ এক ভাল সুযোগ। সিংহ ৰাশিৰ মৰমৰ জাতক জাতিকাসকল, ছেপ্টেম্বৰ 2026 আপোনাৰ বাবে সুযোগ, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তৰ এটা গুৰুত্বপূৰ্ণ মাহ হ'ব পাৰে। ধন সম্পত্তি, চাকৰি, ব্যৱসায়, প্ৰেম, দাম্পত্য জীৱন, শিক্ষা প্ৰতিটো ক্ষেত্ৰতে সুযোগ আহিব পাৰে। কিন্তু সেই সুযোগক সফলতালৈ লৈ যোৱাৰ দায়িত্ব আপোনাৰ নিজৰ। বিশেষকৈ ভুল মানুহক বিশ্বাস নকৰিব। খৰখেদাকৈ টকা পইচাৰ সিদ্ধান্ত নল'ব আৰু নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু সিংহ ৰাশিৰ এনে ধৰণৰ ৰাশিফল নিয়মীয়াকৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ ভাগ্য শুভ হওক, জীৱনত সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক। জয় মা লক্ষ্মী। পুনৰ দেখা পাম পৰৱৰ্তী ৰাশিফলত। ধন্যবাদ।